So আমাক দিছে এটা বাইনাৰী নাম্বাৰ এই বাইনাৰী নাম্বাৰটোক আমি কনভাৰ্ট কৰিব লাগিব তাৰ ডেচিমেল ইকুইভেলেণ্টলৈ ওকে লেট আছ বিগিন তো বাইনাৰী নাম্বাৰটো হৈছে 1001 তাৰপিছত আছে আমাৰ 1 2 3 4 চাৰিটা 0 আছে 1 2 3 4 and then আমাৰ আছে 1001 তো এইটো হৈছে এটা বাইনাৰী নাম্বাৰ তো আমি কি কৰিম তাক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে বেছ 2 দি দিম তো এইটো ইণ্ডিকেট কৰিব যে এইটো হৈছে এটা বাইনাৰী নাম্বাৰ তো আমাক উলিয়াব দিছে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো আমি এতিয়া কেলকুলেট কৰি উলিয়াম হেতুকে আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই তলত 10 লিখি দিলে ইণ্ডিকেট কৰিব যে এইটো হৈছে এটা ডেচিমেল নাম্বাৰ ওকে লেট আছ বিগিন তো প্ৰথমতে আমি কি কৰিম আমি আমাৰ যোনটো গিভেন বাইনাৰী নাম্বাৰটো আকৌ এবাৰ ইয়াতে নোট কৰি ল'ম 1001 তাৰপিছত চাৰিটা 0 and then আছে আমাৰ 1001 আমি নেক্সট কি কৰিব লাগিব গুটিকেইটাৰে ওয়েটটো আমি নোট ডাউন কৰিব লাগিব ওয়েট ওলোৱাটো একেবাৰে ইজি হয় এইটো পজিশন চাই পেলাই ওলোৱা হয় তো আমি LSB পৰা LSB পৰা কৰিম তো LSB পৰা যেতিয়া আমি যাম তো লেফট হেণ্ড সাইডলৈ তো এই বিটটোৰ ওয়েট হ'ব 2 to the power 0 নেক্সট হৈছে 2 to the power 1 2 to the power 2 2 to the power 3 2 to the power 4 2 to the power 5 2 to the power 6 2 to the power 7 2 to the power 8 2 to the power 9 2 to the power 10 আৰু 2 to the power 11 ওকে হৈ গ'ল আমাৰ মেজৰ কামটো এতিয়া কমপ্লিট হৈ গ'ল ওয়েট যেহেতু পাই গ'লো এতিয়া আমি ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো একেবাৰে ইজিলি উলিয়াব পাৰিম এইটো একেবাৰে ইজি কাম হয় তো আমি MSB পৰা আৰম্ভ কৰোঁ এইটো হৈছে আমাৰ MSB most significant bit তো MSB আছে 1 কাৰ লগত মাল্টিপ্লাই হ'ব তাৰ কৰেসপন্ডিং ওয়েটটোৰ লগত মাল্টিপ্লাই যাব এইটো দিব আমাক 2 to the power 11 ঠিক আছে ব্ৰেকেটৰ ভিতৰত ৰাখি দিও প্লাস কৰিব লাগিব এতিয়া নেক্সট বিটটো হৈছে 0 ক মাল্টিপ্লাই কৰিব লাগিব তাৰ পজিশনাল ওয়েট 2 to the power 10 বাট লাকিলি 0 লগত মাল্টিপ্লাই কৰিলে তো আমাৰ কি হ'ব 0 আহিব তো এইটো নিলিখিলে হ'ব তো এইটো মই 0 লিখি দিলো প্লাস নেক্সট বিটটো যদি চাও তাতো 0 আহিব ওকে তো যত আমাৰ 0 আছে খিনি আমি লিখিবই নালাগে আমি ডাইৰেক্টলি যত 1 আছে সেইখিনি কনসিডাৰ কৰিম তো 1 মাল্টিপ্লাই হ'ব 2 to the power 8 ৰ লগত ঠিক আছে নেক্সট এইখিনি গুটেইখিনি 0 আছে চাৰিবাৰ আছে কোনো প্ৰবলেম নাই 1 into 2 কিউব হৈ যাব ইয়াতে 1 into 2 কিউব 1 into 2 কিউব নেক্সট এই দুটা 0 আছে তো 1 into plus 1 into 2 to the power 0 এতিয়া আমি গুটেইখিনিক সিম্পলিফাই কৰি দিম এতিয়া 1 into 2 to the power 10 হ'ব 2048 2 to the power 8 হ'ব আমাৰ 256 plus 2 কিউব হৈ যাব আমাৰ 8 আৰু এফালে হৈ যাব আমাৰ 1 গুটেইখিনিক এড কৰি দিও 2048 plus 256 plus 8 plus 1 তো 2313 তো এটো হ'ব ইকুয়ালস টু 2313 তাহলে 2313 এটো হৈছে এটা ডেসিমেল নাম্বাৰ 2313 এই ডেসিমেল নাম্বাৰটোৰে বাইনাৰীটো হৈছে 1001 00001 001